খেচেৰা মিয়াৰ বিষয়ে খেচেৰা বুলি কোৱাটো মোৰ সম্ভৱতঃ মই ভুল কোৱা নাই চাগে। কোনোবা মুছলিম সম্প্ৰদায়ৰ লোকে চাই আছে, সকলোৱে গাত পাতি নলব, কোনেও নোপোছে। ৰাস্তাৰ কুকুৰটোকো বিস্কুটটো দিলেহে আজিকালি ওচৰলৈ আহে। সপোনৰ ঘৰখন আচলতে বনাম বুলি ভাবি আছে নেকি? যদি ভাবি আছে তেনেহ'লে সাৱধান হৈ যাওক, কিয়নো অতি সোনকালে আপোনালোকে যিকোনো মানুহক বিশ্বাসত লৈ লয়। বিশ্বাসত লোৱাৰ আগত 10 বাৰ ভাবি ল'ব, কিয়নো এনেধৰণৰ ঘটনা আপোনালোকৰ লগতো হ'ব পাৰে। 10 বাৰ ভাবক যে অচিনাকি মানুহ এটাক অতি সোনকালে বিশ্বাসত লোৱাটোৱেই কাল হ'ল। তেওঁ মিয়া মিস্ত্ৰীজনে তেওঁ ঘৰ বনোৱা নামত লৈছিলে, তেওঁ ঘৰটো আধা বনোৱা হ'ল, আৰম্ভ কৰিছিলে জাষ্ট তেওঁ 1,20,000 টকা বেছিকৈ লৈ পলাই পত্তং দিলে। প্ৰেংক ষ্টাৰ নামত তেওঁ নাছিলে সেই সময়ত, তেওঁ ক'ৰবালৈ গৈছিলে তেওঁ দেউতাকৰ পৰা। আচলতে মিঠা মিঠা মাত দি আচলতে তেওঁ এনেধৰণে টকাসমূহ লৈ পলাই পত্তং দিলে। কচুগুটি প্ৰেংক ষ্টাৰ নামৰ যি ইউটিউব চেনেলটো আছে, তেখেতৰ লগত হ'ল এজন মিয়া বিশ্বাসত লৈ ঠগ প্ৰবঞ্চনা কৰি তেওঁ 1,20,000 টকা লৈ উধাও হ'ল। এনেকুৱা ধৰণৰ মিয়া মিস্ত্ৰীক আচলতে কেনেধৰণে শাস্তি দিলে ভাল হয় কমেণ্টত জনাবলৈ নাপাহৰিব। আচলতে এইজন ভুক্তভোগী এজন ইউটিউবাৰ, আচলতে তেওঁৰ ভিডিঅ'ৰ জৰিয়তে জনাইছে যে ভিডিঅ'সমূহ যিমান পাৰে শ্বেয়াৰ কৰক। যিজন এনেকুৱা ধৰণৰ ঠগ প্ৰবঞ্চনাৰ পৰা আপোনালোকো বলি হ'ব পাৰে, সেইবাবে কৈছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু অতি সোনকালে আপোনালোকে কোনো মানুহক বিশ্বাসত নল'ব। অচিনাকি মানুহ এটাক বিশ্বাসত লোৱাৰ বাবে আজি যি ইউটিউবাৰজন কচুগুটি প্ৰেংক ষ্টাৰ নামৰ যি ইউটিউবাৰজন আজি ঠগ প্ৰবঞ্চনাৰ বলি হ'ল। এনেধৰণৰ ঘটনাৰ পৰা বাচক আৰু ঠগ প্ৰবঞ্চনাৰ বলি হোৱাৰ আগতে 10 বাৰ ভাবক। এটা আশাৰ ঘৰ বনোৱা সকলোৰে ইচ্ছা থাকে। মোৰো সেই ইচ্ছা জাগিছিল আৰু বহু কষ্ট কৰি এই ঘৰটো বনোৱাৰ সিদ্ধান্ত লৈছিলো। এতিয়া আজিৰ ভিডিঅ'টোত মই স্পষ্টকৈ ক'ব গৈ আছো কেইটামান খেচেৰা মিয়াৰ বিষয়ে। ভিডিঅ'টোত যদি কোনোবা মুছলিম সম্প্ৰদায়ৰ লোকে চাই আছে, সকলোৱে গাত পাতি নল'ব, আৰু যদি আপুনিও তেনেকুৱা তেনেহ'লে গাত পাতি ল'ব পাৰে। মোৰ দেউতাৰ বৰ্তমানলৈকে কোনো ধৰণৰ চৰকাৰী চাকৰি নাই, তথাপিও কিন্তু আজিলৈকে মনত নাই মোৰ কোনোদিন স্কুললৈ যাওঁতে মায়ে ভাত নোখোৱাকৈ স্কুললৈ পঠিওৱা। কিন্তু এইটোৱে সঁচা, যেতিয়ালৈকে আপোনাৰ হাতত টকা নাথাকে তেতিয়ালৈকে আপোনাক কোনেও নোপোছে। ৰাস্তাৰ কুকুৰটোকো বিস্কুটটো দিলেহে আজিকালি ওচৰলৈ আহে। গতিকে আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ, যিসকল ঘৰত এনেই আছে টকা ঘটিবলৈ শিকক। মিয়াটোৰ নাম হৈছে মনিৰ আলী। তাক সকলোৱে মানে সি য'ত য'ত কাম কৰে তাত সি নামটো দিয়ে ৰাজু বুলি, মানে তাক সকলোৱে ৰাজু বুলি জানে। প্ৰথমতে মই ৰাজু বুলিয়েই জানিছিলোঁ, যেতিয়া তাৰ ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড মই বিচাৰিলোঁ তেতিয়া গম পালোঁ তাৰ আচল নামটো হৈছে মনিৰ আলী। সি আমাৰ পৰা মুঠ 1,20,000 টকা প্ৰায় খাই পিনি পলাই দিলে। তাক কেনেকৈ পাইছিলোঁ মই কৈ দিছোঁ। আমাৰ ঘৰৰ ওচৰতে এখন ঘৰ বনি আছিল আৰু সি কামটো বহুত বেছি ধুনীয়াকৈ কৰিছিল। আমিও ভাবিছিলোঁ আৰু আমাকো তেওঁলোকে কৈছিলে, ওচৰৰ মানুহবিলাকে কৈছিলে যে তেওঁলোকক কামটো দিলে আমাৰ কামটো ভাল হ'ব। কিন্তু শেষত গৈ পিনি যে এনেকুৱা এটা হ'ব তেওঁলোকেও জনা নাছিল, মই জনা নাছিলোঁ বা মোৰ ঘৰখনেও জনা নাছিল। 1,20,000 টকা আমাৰ দৰে মানুহৰ কাৰণে সৰু পইচা নহয়। আৰু পিছত মই গম পোৱাৰ মতে ওচৰৰ যি দুখন দোকান আছিলে মোৰ, সেই দোকান দুখনৰ পৰাও তেওঁ বাকী খাই পিনি প্ৰায় 5,000 টকা বাকী কৰি ইয়াৰ পৰা পলাই দিছে। যেতিয়াই মই বাহিৰত ফুৰিবৰ কাৰণে গুচি গ'লোঁ, আমাৰ দেউতা এজন এনেকুৱা মানুহ যে যদি আপুনি কয় যে মোৰ এনেকুৱা এটা প্ৰব্লেম হৈছে, যদি আছে কিবা এটা কৰি হেল্প কৰক, তো দেউতাক তেনেকৈ সি বহুত তেল মাৰি পিনি ক'লে যে মোৰ ঘৰত গা বেয়া হৈছে মানুহৰ, আপুনি প্লিজ কিবা এটা কৰি পইচা অলপ দিয়ক। যিকেইটা আছিলে খৰচ হৈ গ'ল, মিষ্টিক দিলোঁ, কিবা কৰিলোঁ, বস্তু কিনিলোঁ, ঠিক সেইবোৰ ঢেৰ বাহানা দিলে। আৰু দেউতাই ঠিক তেনেকুৱা কথা শুনি পিনি দি দিলে প্ৰায় 40,000 মান টকা মই যোৱাৰ পিছত দিছিলে। সেইটো ল'লে। লোৱাৰ পিছত কি হ'ল, ঘৰত বেমাৰ হৈছে বুলি পঠিয়ালে। মই আহি পোৱাৰ আগদিনাখন সি তাৰ মানুহ আৰু 10জন আহিব বুলি 10জনৰ এটাৰ 1500কৈ লৈ ল'লে। লৈ পিনি মই আহি পোৱা দিনাখন কি কৰিলে, সি বজাৰ কৰিবলৈ যাওঁ বুলি টোপোলা টাপুলি বান্ধি সন্ধিয়া সময়ত গাড়ীত উঠি গুচি গ'ল। ক'ত গ'ল, কি হ'ল কোনেও নাজানে, মই নাজানো, আমাৰ গাঁৱৰ মানুহেও নাজানে, আমাৰ ঘৰৰ মানুহেও নাজানে বৰ্তমান। আৰু এনেকুৱা মিয়া মানুহক খেচেৰা বুলি কোৱাটো মোৰ সম্ভৱতঃ মই ভুল কোৱা নাই চাগে। আপোনাৰ লগত যদি এনেকুৱা হয় তেতিয়াহ'লে আপুনি কি কৰিব? কমেণ্ট কৰি জনাবচোন আপোনালোকৰ মতামতবিলাক। এই ভিডিঅ'টো যদি কোনোবা পুলিচৰ বিষয়াই চাই আছে, নহ'লে কোনো ছাত্ৰ সংগঠনৰ নেতাই চাই আছে, তেতিয়াহ'লে তেওঁলোকক মই পোনপটীয়াভাৱে প্ৰশ্নটো কৰিছোঁ যে এনেকুৱা মানুহৰ লগত কি কৰিব পৰা যায়। আৰু যদি কিবা কৰিব পৰা অপশ্যনটো আছে আপোনালোকে মোক কমেণ্ট কৰি জনাওক, নহ'লে মোক যদি সহায় কৰিম বুলি ভাবে তেতিয়াহ'লে সহায় কৰিব পাৰিব।